হাই নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ব্লগ ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি আগিয়া ৰামপুৰত স্বৰ্গীয় শুক্ৰাচাৰ্য ৰাভাই প্ৰতিষ্ঠা কৰা বাডুংটুপা কলা কেন্দ্ৰ আগিয়া ৰামপুৰত এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু ইয়াৰ বাডুংটুপা কলা কেন্দ্ৰৰ আণ্ডাৰ দ্য চালট্ৰি যিটো নাটক হয় সেই নাটকটো অলপমান দেখুৱাম আৰু সেয়েহে ইয়াৰ পৰিৱেশসমূহ চাই থাকিব। গতিকে আহক আমি বাডুংটুপা কলা কেন্দ্ৰলৈ যাওঁ। ইতিমধ্যে বাডুংটুপা কলা কেন্দ্ৰত আহি পালোঁ আৰু ইয়াৰ গাড়ী মটৰ চাওক ফিল্ডত কিমান ভিৰ হৈ আছে আৰু মই ভিতৰলৈ গৈ আছোঁ আৰু ইয়াৰ নাটক আৰম্ভ হৈ আছে। মই অহাত অকণমান লেট হ'ল, তথাপিও দেখুৱাই আছোঁ আপোনালোকক অকণমান পৰিৱেশ আৰু ইয়াৰ চাওক মানুহ কিমান ভিৰ হৈ আছে। গেলাৰীৰ পূৰা মানুহ ভিৰ হৈ আছে চাগে, চাওক দেখুৱাই আছোঁ আপোনালোকক, গতিকে চাই থাকিব। গেলাৰীৰ চিট পূৰা ভৰি গ'ল আৰু ইয়াত চাওক কিমান মানুহ ভিৰ হৈ আছে আৰু নাটকখন উপভোগ কৰি আছে। দদান ৰাজা ৰাভা নাটক। এয়াই হৈছে প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই অনুষ্ঠিত কৰি যোৱা আণ্ডাৰ দ্য চালট্ৰি শাল গছৰ মাজত এয়া সুন্দৰ নাটক প্ৰদৰ্শন কৰি আছে। নাট্যপ্ৰেমী ৰাইজে আজিৰ এই ৰাভা নাটকখন উপভোগ কৰি আছে আৰু ইয়াৰ দৰ্শকৰ কিমান ভিৰ চাওক। গেলাৰীৰ পৰা চিট ভিৰ হৈ মানুহে থিয় হৈ চাই আছে। আজিৰ এই ৰাভা নাটক দদান ৰাজা ইমানতে সমাপ্ত হ'ল আৰু এতিয়া এজন এজনকৈ পৰিচয় দি আছে। আজি প্ৰখ্যাত চিত্ৰশিল্পী অবিৰাম ব্ৰহ্মই এই অনুষ্ঠানৰ শুভ আৰম্ভণি কৰে। তাৰ পাছতে ধনঞ্জয় ৰাভাৰ দ্বাৰা পৰিচালনা আৰু নাট্যকাৰ মদন ৰাভাৰ দদান ৰাজা ৰাভা নাটকখনি মঞ্চস্থ কৰা হয়। বিয়লি পবিত্ৰ ৰাভা দ্বাৰা পৰিচালিত আৰু দাপন দা মীৰৰ দ্বাৰা মংগী বড়ো নাটকখন মঞ্চস্থ কৰা হ'ব। ইয়াৰ পিছত 12 বজাত এই অনুষ্ঠানৰ অংশ হিচাপে বাডুংটুপা প্ৰকাশনে নিজৰ এই যাত্ৰাৰ সম্পৰ্কে কেইবাখনো গ্ৰন্থ মুকলি কৰিব আৰু এই মুকলি স্থানলৈ সকলোৱে গৈ আছে আৰু ইয়াত চাওক দৰ্শকৰ কিমান ভিৰ। এতিয়া গ্ৰন্থ মুকলি কৰা স্থানলৈ সকলোৱে গৈ আছে। ময়ো গৈ আছোঁ গ্ৰন্থ মুকলি কৰা স্থানলৈ আৰু সকলো পৰিৱেশ আপোনালোকক দেখুৱাই যাম। আৰু ইয়াত আহি পালোঁ, ইয়াতে গ্ৰন্থ মুকলি কৰিব। এইজনী হৈছে বাডুংটুপা কলা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভা। এখেতৰ বিয়োগ হৈছিলে 2018 চনত আৰু এখেতৰ গুৰু আছিলে এইজনে মণিপুৰৰ প্ৰয়াত হেচনালী কানহাইলাল, পদ্মভূষণ বঁটাপ্ৰাপ্ত। প্ৰকৃতিৰ মাজত নাট্য চৰ্চাৰে এক নতুন ধাৰাৰ সৃষ্টি কৰি দেশে বিদেশে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা এই উৎসৱটি 1998 চনত প্ৰয়াত নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাই আৰম্ভ কৰিছিল বাডুংটুপা কলা কেন্দ্ৰত। এই মহোৎসৱ শিল্প আৰু প্ৰকৃতিৰ সহ অস্তিত্বৰ পথ প্ৰদৰ্শক হৈ আহিছে। আয়োজকসকলে প্ৰতি বছৰে শাল গছৰ বাগিচাৰ মাজত অনুষ্ঠিত হৈ মহোৎসৱ বাঁহ আৰু খেৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰাৰ লগতে দৰ্শকে বহি নাটক উপভোগ কৰাৰ বাবে বাঁহেৰে আসনৰ ব্যৱস্থা কৰে। তদুপৰি মাইক্ৰফোন অবিহনে নাটক পৰিৱেশন কৰাটো ইয়াৰ এক অন্যতম বিশেষত্ব। ইয়াত কোনো কৃত্ৰিম যন্ত্ৰ ব্যৱহাৰ কৰা নহয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো নাট্যপ্ৰেমীয়ে
2018 চনত মৃত্যুবৰণ কৰা প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াত ৰাভাসকলৰ সাজপাৰৰ কিছু প্ৰদৰ্শন কৰা হৈছে আৰু এইবিলাক হৈছে 25 বছৰে নাটক প্ৰদৰ্শন কৰি অহা নাটকৰ কিছু দৃশ্য। ইয়াত চাহৰ ব্যৱস্থাও কৰা হৈছে। ইয়াত নাট্যপ্ৰেমী ৰাইজে ইয়াত চাহৰ জুতি লৈ আছে। এই খেৰৰ ঘৰবিলাকতে বিভিন্ন ৰাজ্যৰ পৰা অহা নাট্যকাৰবিলাকক থকাৰ ব্যৱস্থা কৰা হৈছে। এইবিলাক চাওক। এইজন হৈছে বিশিষ্ট নাট্যকাৰ মাননীয় শ্ৰীযুত প্ৰকাশ ৰাভা। ইয়ালৈ আহি একদম টংলাৰ পৰা আহিছে। নতুন বন্ধু লগ পালোঁ। আজি প্ৰথমবাৰ আহিছে নে? আজি প্ৰথমবাৰ আহিছে বোলে, কিন্তু নাটকটো দেখা নাপালে। আৰু 2:30 বজাত আছে চাগে, সেইটো চাব নিশ্চয়। তো ইয়ালৈ আহি বহুত ভাল লাগিল। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে না? ধন্যবাদ। বাদুংডুপ্পাই ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে আৰু এই গোটেইখিনিৰ বাবে বাদুংডুপ্পা পৰিয়ালে সকলো সহানুভূতিশীল সহযাত্ৰী আৰু শুভবোধ ধাৰণকাৰী সকলো ব্যক্তিলৈকে অপাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে। আমি আগবাঢ়িছোঁ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে বাদুংডুপ্পাই প্ৰস্তুত কৰি উলিওৱা এই বৰ্ষৰ স্মৃতিগ্ৰন্থ, ঠিক স্মৃতিগ্ৰন্থ নহয়, স্মাৰক গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচীলে এই অনুষ্ঠানটোত আমি মুঠ 3খন গ্ৰন্থ উন্মোচন কৰিম। তাৰে এখন হ'ব আমাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰস্তুত কৰি উলিওৱা স্মাৰক গ্ৰন্থ, আৰু অন্যখন আছে শুক্ৰাচাৰ্য ৰাভাৰ জীৱনী বিষয়ক এখন গ্ৰন্থ, আৰু তৃতীয়তে পশ্চিমবংগৰ আমাৰ বাদুংডুপ্পাৰ তিনিই আত্মীয় অভিক ভট্টাচাৰ্যদেৱে সম্পাদনা কৰি উলিওৱা বাদুংডুপ্পাৰ দ্বিতীয়টো সংস্কৰণ। আমি আগবাঢ়িছোঁ গ্ৰন্থ উন্মোচন কাৰ্যসূচীৰ দিশে। প্ৰথমতেই আমি আমাৰ গ্ৰন্থ উন্মোচন কাৰ্যসূচীটো চলাই নিবলৈ আমাৰ মাজত উপস্থিত থকা শান্তনা বৰদলৈ বাইদেউক মঞ্চলৈ মাতিছোঁ। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে বাদুংডুপ্পা একমাত্ৰ নাটকৰ সৈতে জড়িত নহয়, ছবিৰ সৈতে জড়িত আমি দ্বিতীয়তে আমি মঞ্চ বিশিষ্ট কবি বাদুংডুপ্পাৰ পৰম আত্মীয় বিজ্ঞানী বিপুলজ্যোতি শইকীয়া ডাঙৰীয়াক, বিপুল দা বিশিষ্ট বিজ্ঞানী আৰু বোধকৰোঁ অসমৰ এজনেই একমাত্ৰ প্লাজমা বিজ্ঞানী। এই আমাৰ পৰম সৌভাগ্য। এই এখন পাজাৰেৰে তেখেতক আমি অভিবাদন জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ভাৰতভূষণ দেৱ চৌধুৰী ডাঙৰীয়া। তেখেত আহি উপস্থিত হৈছে আমাৰ মাজত। আমি তেখেতক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ পৰম সৌভাগ্য। এয়া ভাৰতভূষণ দেৱ চৌধুৰী ডাঙৰীয়া। আমি তেখেতক এখন বাজাৰেৰে অভিবাদন জনাবলৈ বিচাৰিছোঁ। মৃণাল তালুকদাৰ ডাঙৰীয়া। মৃণাল দাক সকলোৱে চিনি পায়। চিনাকি কৰি দিয়া কোনো প্ৰয়োজন নাই। ঘটনা বাদ্য একো নাই। আৰু যিসকলে নাটকখন চালে তাৰ সংগীতৰ পৰিচালনা কৰিছিলে লক্ষীকান্ত ৰাভা। লক্ষীদাই বৰ কষ্টৰে যোৱা 3 মাহ ধৰি অক্লান্ত শ্ৰম কৰি পেলাই যিখন আমাৰ ৰূপালী জয়ন্তী বৰ্ষৰ স্মাৰক গ্ৰন্থ সেইখন প্ৰস্তুত কৰি উলিয়াইছে। আৰু এইখন দ্বিভাষিক গ্ৰন্থ, এখন ত্ৰিভাষিক আচলতে ত্ৰিভাষিক গ্ৰন্থ এখন। আৰু ইয়াৰ আগতেও বাদুংডুপ্পাৰ প্ৰথম সংস্কৰণ কলকাতাৰ এজন নাট্য গৱেষক নাট্যকৰ্মী অভিক ভট্টাচাৰ্য ডাঙৰীয়া তেখেত সময়তে সম্পাদনা কৰি উলিয়াইছিলে। এইবাৰো তেওঁ তাৰে দ্বিতীয় সংস্কৰণ ৰূপালী জয়ন্তী বৰ্ষৰ স্মাৰক গ্ৰন্থ। আমি মৃণাল দাক গ্ৰন্থখনৰ বিষয়ে ব্যৱসায় কৰি দিবলৈ আন্ডাৰ দ্য চাৰ্জাৰী দ্বিতীয়টো সংস্কৰণ। After 6 years, 2024 এই বছর
আমরা আবার জার্নি করতে করতে আমাদের মনে হয়েছে এটা সেকেন্ড এডিশন। ফার্স্ট এডিশন 2022-তে শেষ হয়ে যায়, পুরোটাই বিক্রি হয়ে যায়, পুরোটাই সেল হয়ে যায়, আর কিছু থাকে না, শুধু একটা অফিস কপি আমার কাছে আছে, আমার ব্যাগে আছে। সো আমরা এবার 2024-এ 25 ইয়ার্স অফ ভাডানডুপ্পা অ্যান্ড 15 ইয়ার্স অফ আনাদার শাল ট্রি, এটাকে সেলিব্রেট করার জন্য, মনে রাখার জন্য আমাদের বন্ধু, একইভাবে আমাদের যে বন্ধু একদম ফার্স্ট পেজ এখানে, তার প্রতি আমাদের তাকে ট্রিবিউট করা হয়েছে, এটা করতেই হয়। এখানে যেটা এডিশন হয়েছে সেটা হচ্ছে 14 আর্টিকেলের সাথে সাথে আরও 4টে আর্টিকেল, 4 আর্টিকেলস বাড়ানো হয়েছে, 18 আর্টিকেলস হয়েছে। তারাও লিখেছেন, বাইরের বিভিন্ন জায়গায় যারা কাজ করেন, রিসার্চ করেন, থিয়েটার ডিরেক্টর, তারা সকলে। আমি 2017 থেকে 2024 8 ইয়ার্স জার্নি করছি আন্ডার দ্য শাল ট্রি ফেস্টিভ্যালে। সো আমার কাছে নিয়ার অ্যাবাউট 350 ফটোগ্রাফস আছে জার্নির। সেই ফটোগ্রাফসের একটা